চাওক, শ্বহীদসকলৰ যি আত্মত্যাগ, সেই আত্মত্যাগক আমি সদায় শ্ৰদ্ধা জনাওঁ, যাৰ বাবে আজি এখন স্মাৰক উদ্যান ইয়াত গঢ় লৈ উঠিল। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিশেষ তৎপৰতাত কামখিনিও সোনকালে হৈ গ'ল আৰু ইয়ালৈ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীও আহি শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই গ'ল। আৰু আপোনালোকে সকলোৱে গম পাইছে যে আজি কেইদিনমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ লগতে আমিও শপত লৈছোঁ, মন্ত্ৰিত্বৰ দায়িত্ব অৰ্পণ কৰিছে, পুনৰাই অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্ব অৰ্পণ কৰিছে। মই আজিৰে পৰা কাম আৰম্ভ কৰিলোঁ। কালি অনানুষ্ঠানিকভাৱে আমাৰ বিষয়াসকলৰ লগত কেইটা ডিপাৰ্টমেণ্টৰ কথা বতৰা পাতিছোঁ আৰু এইটোতো মোৰ কাৰণে নতুন বিভাগ নহয়, এটা পুৰণা বিভাগ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিয়ে দায়িত্ব দিছে মই নিষ্ঠাৰে এই দায়িত্ব পালন কৰোঁ। অসম চুক্তি আপুনি পূৰ্বতেও লাভ কৰিছিল, অসম চুক্তি ৰূপায়ণ এইবাৰো লাভ কৰিছে বুলি ভাবে নেকি? চাওক, ফাৰ্ষ্ট গৈছে কাৰণ বিপ্লৱ শৰ্মা কমিটিৰ যি ৰিকমেণ্ডেশ্যন আছিল, সেই ৰিকমেণ্ডেশ্যনখিনি ইমপ্লিমেণ্ট কৰিবৰ কাৰণেও মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত লখিমপুৰত যি কেবিনেট বৈঠক হৈছিল তাত সিদ্ধান্ত লৈছিল আৰু সেইমতে যথেষ্টখিনি আগবাঢ়িছে আৰু বাকীখিনি এবাৰ যথেষ্ট ক্ষিপ্ৰতাৰে আগবাঢ়িব বুলি আমি গভীৰ আশাবাদী। আছুৰ ফালৰ পৰা যথেষ্ট দাবী জনাই আছে যে অসম চুক্তি ৰূপায়ণ হ'ব লাগে প্ৰত্যেকটো দফা। হয়, তাৰ কাৰণে আমি যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। আছুৰ লগত কেইবালানিও আলোচনাও হৈছে, আপোনালোকে সকলোৱে গম পায়। আৰু আপোনাৰ অসম চুক্তি ৰূপায়ণৰ লগতে আৰু 3টা বিভাগ হয়, মই আনন্দিত। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা নতুন বিভাগৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিভাগ আৰু দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে যথেষ্ট গুৰুত্ব দিছে গ্ৰামাঞ্চলৰ উন্নয়নৰ ওপৰত আৰু এই বিভাগটোৰ জৰিয়তেই আমাৰ ৰাজ্যখনতো বহুত কাম কাজ হৈছে। আজি মহিলাসকলে হওক, SHG গোটবিলাক আজি বহুতখিনি নতুন নতুন কাম হৈছে। কালি মই যেতিয়া বিষয়াসকলে আমাক লগ ধৰিছিল তেতিয়া কৈছে কি কি কাম হৈ আছে আৰু আমি কালিলৈ পুনৰ বিষয়াসকলৰ লগত বহিম এই বিভাগৰ। আৰু মই গাঁৱৰ ল'ৰা, গতিকে এটা সুযোগ পাইছোঁ গ্ৰামাঞ্চলক সেৱা কৰাৰ কাৰণে, মই ভালকৈ কওঁ। সেইকাৰণেতো সীমা সমস্যাটোতো কংগ্ৰেছে সৃষ্টি কৰা সমস্যা। আপোনালোকে জানে যে যিবিলাক এতিয়া ৰাজ্য দেখিছে, সেই ৰাজ্যবিলাক পূৰ্বতে ৰাজ্য নাছিল, একোখন আমাৰ অসমৰে মানে অংগ আছিল, জিলা আছিল। তাত তেওঁলোকে নতুন ৰাজ্য সৃষ্টি কৰিলে সুকীয়া ৰাজ্য, কিন্তু সীমা সমস্যাটো ৰাখি থৈ গ'ল, যাৰ বাবে সময়ে সময়ে সংঘাত হয়, যাৰ বাবে তেনেবোৰ অঞ্চলত অন্যান্য অঞ্চলৰ দৰে ক্ষিপ্ৰতাৰে উন্নয়নৰ কাম কাজো নহয়। আৰু সেইবাবেই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলক আহ্বান জনাইছিল যে আহক আমি একেলগে আলাপ আলোচনাৰ মাজেৰে এই সমস্যাৰ আমি সমাধান কৰোঁ। আৰু আপোনালোকে দেখিছেই যে অৰুণাচল, মেঘালয় আজি প্ৰায়বিলাক ৰাজ্যই তেওঁলোকে আগবাঢ়ি আহিছে, আলাপ আলোচনা চলি আছে। অৰুণাচল, মেঘালয়ৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি যোৱা গৈছে আৰু বাকী যিখিনি ৰিজল্ভ নোহোৱা পইণ্ট আছে, ডিছপিউটেড পইণ্ট, সেইবিলাকো এইবাৰ ৰিজল্ভ কনফাৰ্ম কমিব। চৰকাৰে প্ৰথম কেবিনেটতে এইটো সিদ্ধান্ত লৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অধ্যক্ষতাত হোৱা কেবিনেটত সিদ্ধান্ত লৈছে। ভাৰত চৰকাৰ ইতিমধ্যে ইনষ্ট্ৰাকশ্যন দিছে, সেইমতে সকলোৱে বিদেশী নাগৰিকৰ সমস্যাটো আমাৰ এটা জ্বলন্ত সমস্যা। এই সমস্যাটোৱে আমাৰ লগ এতিয়াও এৰা নাই, কাৰণ 860জন শ্বহীদ হোৱাৰ পাছতো অসম চুক্তি ৰূপায়ণৰ কাৰণে বা এই সমস্যাটো সমাধানৰ কাৰণে পূৰ্বৰ কংগ্ৰেছ চৰকাৰে যিদৰে গুৰুত্ব দিব লাগিছিল সেইদৰে নিদিলে। গতিকে এইখন চৰকাৰে দিছে, বৰ্ডাৰ চিল কৰাৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু আপোনালোকে দেখিছেই যে ডিলিমিটেশ্যন হ'ল, তাৰপিছত এতিয়া পুছবেক কৰাৰ বাবেও আমাৰ চৰকাৰখনে নিজাববীয়াকৈ ব্যৱস্থা লৈছে। গতিকে এই সমস্যা সমাধান লাগিবই, কাৰণ অসমত অসমীয়া মানুহ আমি ভগনীয়া হ'বলৈ আমি দিব নোৱাৰোঁ। অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষা, অসমৰ খিলঞ্জীয়া মানুহৰ নিৰাপত্তা আমাৰ কাৰণে আটাইতকৈ প্ৰথম আৰু আগত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।